বিশ্ব শর্মা তোমাক ফকি আনি দিছিল আর তোমাক এদিন হলেও আমি এই খাস মাটিত ওলাই লৈ আহিম খাস মাটিত তোমালোকে বসবাস কৰিব লাগিব আমি মাটি বাৰী সব বিক্ৰী কৰি এদিন কামাই ৰজি রোজগার কৰি আমি পাট্টাৰ মাটি কিনি লম আর সেই পাট্টাৰ মাটি কিমান লাখ লাখ টকা কোটি টকা হলেও আমি কিনিম কিনি লৈ কেনে তোমাক তোমার ঘর পর্যন্ত আমি কিনি লম তাৰপিছত তোমাক পাট্টাৰ মাটি এৰাই খাস মাটিত বসবাস কৰিবলৈ আমি বাধ্য কৰাম তেতিয়া চাম আপোনালোকৰ কি আজি হয়তো মই মৰি যাম মোৰ ল'ৰা ছোৱালীয়ে মোৰ নাতি পুতিয়া হলেও তোমাক খাস মাটিত ব্যৱহাৰ কৰিব দিব ইয়াৰ কাৰণে আমি বাধ্য হ'ম আমি বাধ্যতা কৰিম সেই মানুহজনৰ যিটো কথা দেখিছে সেই কথাখিনি হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কোৱা নাই কাৰণ নাতিপুতিৰ কথা কৈছে মইতো জীয়াই নাথাকোঁ তেতিয়ালৈকে মোৰ নামটো সন্মুখত ৰাখি তেওঁ অসমীয়া জাতি সত্তালৈ প্ৰত্যাহ্বান দিছে তাত দুই তিনিটা কথা কৈছে যি অসমীয়াই চিন্তা কৰিব লাগে তেওঁলোকে কৈছে যে আমি কাম কৰিম আমি ইনকাম কৰিম কৰি আমি পট্টাৰ মাটি কিনি ল'ম তাৰমানে অসমীয়া মানুহক তেওঁলোকে চ্যালেঞ্জ দিছে যে তহঁতক অৰ্থনৈতিকভাৱেও আমি পিছ পেলাম গতিকে মই ভাবোঁ এই কথাটো অকল সেই মানুহজনৰ কথা নহয় মই বহুত তেওঁলোকৰ মানুহ জানো তেওঁলোকে ভাবে যে 20 বছৰ পিছত লাহে লাহে অসমীয়া জাতিক তেওঁলোকে তল পেলাব পাৰিব শিক্ষা দীক্ষা সংস্কৃতি সকলো দিশতে এই ভিডিঅ'টো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বুলি ল'ব নালাগে এইটোৱে সব আসল কথা মই যে মানুহজন সদায় অলপ টেনশ্যনত থাকোঁ কিবা নহয় কিবা এটা কৰিয়ে থাকোঁ কাৰণ এই কথাবিলাক মই জানো তেওঁলোকৰ টেলিফোনত তেওঁলোকৰ আলাপ আলোচনাত এই কথাবিলাকে সদায় হৈ থাকে যে তেওঁলোকৰ সংখ্যা বাঢ়িছে সংখ্যা দি মাৰিম আমি ইনকাম কৰিম অৰ্থনীতি হাতত ল'ম কাৰণ তেওঁলোকে বহুত কেইটা ইকনমি কন্ট্ৰোল কৰে যি ইকনমিত অসমৰ মানুহ নাই তেওঁলোকৰ মাজত পৰিশ্ৰমীও মানুহ আছে তেওঁলোকে ভাবে যে 20 বছৰ পিছত আমি অসমক আমাৰ অসমীয়াক আমি আমাৰ পদোন্নত কৰিব পাৰিম আৰু তেনেকুৱা হৈছে ধুবুৰীত আজি আমাৰ মানুহ মাইনৰিটি আমাৰ মানুহ ভয়ত থাকে গোৱালপাৰা টাউনত আমাৰ মানুহ ভয়ত থাকে সাউথ সালমাৰাত আমাৰ কোনো মানুহ নাই গতিকে বহুত কেইখন জিলা তেওঁলোকে ইতিমধ্যে দখল কৰিছে গতিকে সেই মানুহজনৰ বক্তব্যটো প্ৰতিজন অসমীয়াই ৰন্ধে ৰন্ধে অনুভৱ কৰিব লাগে আৰু সেই দিনটো যাতে নাহে তাৰ বাবে অসমীয়াই নিজৰ সামৰ্থ্য আৰু শক্তিৰে আমি তাক প্ৰতিহত কৰিব লাগে